কোম্পানীটো মোৰ নামলৈ কেতিয়া আহিব? তুমি সোনকালে কামখিনি কৰিম বুলি কৈ মনে মনে বহি আছা। দাদাক ক'ব পৰা নাই নেকি? মই মনে মনে কি কৰিব লাগে কৰি আছো নহয়। তই এইবোৰত মাথা মাৰি থাকিব নালাগে। এইবোৰৰ মাথা মই মাৰিম। মই মোৰ নিজৰ ছোৱালীজনীৰ কথা চিন্তা নকৰি সেই সতীয়া ল'ৰাটোৰ কথা মই চিন্তা কৰিম নেকি? কোম্পানীটো তোৰ নামত আহিবই লাগিব, যিকোনো উপায়ে। যি কৰা সোনকালে কৰা। মই কিন্তু আৰু বেছিদিন দাদাৰ তলত কাম কৰিব নোৱাৰোঁ। মা, আজি দুপৰীয়া কি বনাওঁ? বোৱাৰী, তুমি ইয়াত কি কৰি আছাহি? তাৰমানে আমাৰ কথাবোৰ মনে মনে শুনি আছাহি? নাই মা, মই আপোনালোকৰ কথা শুনি থকা নাই। মই খালি আপোনাক সুধিবলৈহে আহিছিলোঁ দুপৰীয়া কি বনাম বুলি। শুনি নাথাকিবা। শুনি নথকাটোৱে ভাল। মই তোমাক কালি কি কৈছিলোঁ, পাহৰিলা নেকি? কি কৈছিলা মা? কিয়? তোমাক যে বিয়াত দিছিলোঁ গহনাখিনি মোৰ হাতত দিবা বুলি কোৱা নাছিলোঁ জানো? সেইখিনি গহনা মই আপোনাক কিয় দিম মা? সেইখিনি মোক বিয়াত দিছে। সেইখিনি মোৰ বস্তু। মই কেনেকৈ ৰাখিব লাগে ভালদৰে জানো। শুনিলা মা, বৈ তোমাৰ লগত কেনেকৈ মুখে মুখে তৰ্ক কৰিছে? ঐ, তই কাৰ লগত মুখে মুখে তৰ্ক কৰিছ হা? সেইবোৰ গহনা মই তোক মানুহক দেখাইহে দিছিলোঁ, একেবাৰে দিয়া নাই। আকৌ মোক গহনাখিনি ভালে ভালে ঘূৰাই দিবি। দুখীয়া ঘৰৰ পৰা আহিছে যে গহনা পাতি কেতিয়াবা দেখি পালেহে সেইবোৰ তোমাক কিয় ঘূৰাই দিব? এতিয়া ৰাণীৰ দৰে থাকিবলৈ পাইছে যে সেইকাৰণে তোমাক গহনাখিনি ঘূৰাই নিদিয়ে আকৌ। দুখীয়া ঘৰৰ পৰা আহিলেও মোক মা দেউতাই সকলো সা সম্পত্তি দি বিয়া দিছে। মোক যে মোৰ মা দেউতাই যৌতুকত সা সম্পত্তি দি খেদাইছে, সেইবোৰ কি আমাৰ ঘৰলৈ ঘূৰাই পঠিয়াব নেকি? আপোনালোকে দিয়া গহনাখিনি যে মই আপোনালোকক ঘূৰাই দিব লাগে? বোৱাৰী, মইনো তোমাক কি বেয়া কথাটো ক'লোঁ? তোমাৰ গহনাখিনি নিৰাপদে সামৰি থ'বলৈহে মই খুজিছিলোঁ। মইতো তোমাক তোমাৰ গহনাখিনি একেবাৰে লাগে বুলি কোৱা নাই। মইতো তোমাক সেইখিনি বিয়াত দিছোঁৱেই। মই জানো দিয়া বস্তুখিনি আকৌ ঘূৰাই ল'ম? তুমি সেই সাধাৰণ কথাটোতে মোক ইমান বেয়াকৈ কিয় বদনাম দিছা? বৌ, মাইতো তোমাক একো বেয়াকৈ কোৱা নাছিল। তোমাৰ গহনাখিনি ভালদৰে লকাৰত সামৰি থ'ম বুলিহে কৈছিল। সেই কথাটোকে তুমি মাক লোভিয়া বুলি ক'ব লাগে? মানুহে শুনিলে কি বুলি ক'ব? মাহী মাক যে সেইকাৰণে তেনেকুৱা কৰিছে বুলি ভাবিব। মায়ে কিন্তু দাদাক কোনোদিনাখনে সতীয়া ল'ৰা বুলি নাই ভবা, আৰু ময়ো দাদাক কোনোদিনাখনে বেলেগ বুলি ভবা নাই। আমি একেজনী মাকৰ সন্তান বুলিয়ে ভাবোঁ। দাদাকে সুধিবাচোন, মাহী মাকৰ দৰে মৰম কৰে নে নিজৰ মাকৰ দৰে মৰম কৰে? দাদাই ক'ব দিয়া। তুমি আমাৰ মৰমবোৰ ভাগ ভাগহে কৰিব বিচাৰিছা। কালি তুমি মোকো সোনকালে বিয়া হৈ যাবলৈ কৈছা। মই থকাতনো তোমাৰ কি অসুবিধা হৈছে? মইতো তোমাক একো কৰা নাই। কি? এইবোৰ কি কৈ আছা তাৰমানে তোমালোকে? মই একো ধৰিব পৰা নাই। অলপ আগলৈকে মোক ইমানবোৰ কথা শুনাই আছিলা, এতিয়া হঠাতে যে এইবোৰ কি তাৰমানে? এইবোৰ কিহৰ নাটক কৰিছা? মই একো বুজি পোৱা নাই। গুণগুণ, মইনো তোমাক কেতিয়া বিয়া হৈ যাবলৈ ক'লোঁ? এইখন তোমাৰ ঘৰ। তোমাৰ ইয়াত যিমান দিনলৈকে থাকিবলৈ মন সিমান দিনলৈকে থাকা। আৰু মইনো তোমাক বিয়া হৈ যাবলৈ কিয় ক'ম বাৰু? আৰু মাকোতো মই লোভিয়া বুলি কোৱা নাই। কেতিয়ানো লোভিয়া বুলি ক'লোঁ? এইবোৰ তোমালোকে কি কৈ আছা মই একো বুজি পোৱা নাই। সাগৰিকা, তুমি মা আৰু ভণ্টিৰ লগত কিহত তৰ্ক কৰি আছা? তুমি মোক মাহঁতৰ লগত কিহত তৰ্ক কৰা দেখিলা? মা আৰু ভণ্টিয়ে নহ'লে কিয় ইমান দুখ কৰি আছে? তুমি নিশ্চয় তেওঁলোকৰ লগত কিবা তৰ্ক কৰিছা। মায়ে কি কৈ আছিল তোমাক? মায়ে কৈ থকা কথাখিনি মই শুনিছোঁ নহয়। মাক চৰি বুলি কোৱা আৰু ভণ্টিকো চৰি বুলি কোৱা। মা আৰু ভণ্টিক চৰি ক'বলগীয়াকৈ মই একো কথা শুনোৱা নাই। মা আৰু ভণ্টিয়েহে মোক অলপ আগলৈকে কথা শুনাই আছিল। হঠাতে কথাৰ পাত কিয় সলনি হৈ গ'ল মই ধৰিবকে নোৱাৰিলোঁ। এতিয়াহে গম পাইছোঁ। তোমাক দেখিয়ে চাগে মা আৰু ভণ্টিয়ে কথাৰ পাত সলালে। মই একো ভুল কৰা নাই। মই চৰি ক'ব নোৱাৰোঁ। তেওঁলোকেহে মোক চৰি বুলি ক'ব লাগে। মই হেনো দুখীয়া ঘৰৰ পৰা আহি ইয়াত ৰাণীৰ দৰে আছোঁহি। ভণ্টিয়ে মোক এইবোৰ কথা শুনাইছে। শুনিছা বাবা? নিজেই শুনিছা নহয় এতিয়া? তাই কেনেকৈ তৰ্ক কৰে? তুমি এটা কথাহে ক'লা, তাই তোমাক 10টা কথাৰ উত্তৰ দিলে। বোৱাৰীয়ে নিজেই দুখ কৰিব আৰু আমাৰ গাত দুখ জাপি দিব। এইবোৰ জানো ভাল কথা কোৱাচোন? তাই আমাৰ মাজৰ মৰমবোৰ ভাগ ভাগ কৰিব বিচাৰিছে। তোমাক জানো মই কেতিয়াবা মাহী মাকৰ দৃষ্টিৰে চাইছোঁ কোৱাচোন? এতিয়া যদি বোৱাৰীয়ে এইবোৰ কথা কয়, ওচৰ চুবুৰীয়া মানুহে কথাবোৰ শুনিলে মাহী মাক বুলিতো সকলোবোৰ কথা বিশ্বাস কৰি ল'ব ন? তেতিয়া মই কিমান ডাঙৰ বিপদত পৰিম চোৱাচোন। আচলতে এই সকলো ভুল মোৰেই। বোৱাৰীক অহাৰ পিছতে আমি সকলোৱে মৰম কৰিলোঁ যে সেইকাৰণে তাই মূৰৰ ওপৰত উঠিল। আচলতে বোৱাৰীক বোৱাৰীৰ দৰে ৰাখিব লাগে, মৰম কৰিবই নালাগে। আমি মৰম কৰাৰ কাৰণে এতিয়া আমাকে বদনাম দিব পৰা হ'ল। সাগৰিকা, মই কি কৈছোঁ তুমি শুনা নাই? মাহঁতক এতিয়াই ক্ষমা খোজা, চৰি বুলি কোৱা। নোৱাৰোঁ। মোৰ ভুল নথকাকৈ মই কাকো চৰি বুলি ক'ব নোৱাৰোঁ। মই ভুল কৰা হ'লে বেলেগ কথা আছিল। তেতিয়া মই চৰি বুলি ক'লোঁ হয়। এতিয়া মই ভুলেই কৰা নাই। মই কিয় চৰি বুলি ক'ম? তুমি এতিয়া মোৰ লগতো তৰ্ক কৰিবা নেকি? তোমাৰ কাৰণে মা আৰু ভণ্টিয়ে মনত বহুত কষ্ট পাইছে। তুমি চৰি বুলি ক'বই লাগিব, নহ'লে কিন্তু কথা ভাল নহ'ব। মোৰ ভুল নথকাকৈ মই কাকো চৰি বুলি ক'ব নোৱাৰোঁ। আৰু ৰ'বাচোন, তুমি যে মা ভণ্টি বুলি কৈ আছা, তুমি কি বুলি ভাবিছা? মা আৰু ভণ্টিয়ে তোমাক সঁচাকৈ ভাল পায় বুলি ভাবিছা নেকি? এইবোৰ চব মানুহক দেখাই কৰা মৰম। তোমাৰ মা আৰু মৰমৰ ভণ্টিয়ে তোমাক অকণো ভাল নাপায়। তুমি ঘৰত থাকিলে এইবোৰ চব নাটক কৰি থাকে। তুমি যোৱাৰ পিছতে তেওঁলোকে মোক কিমান কথা শুনাই কিমান কথা কয় সেইবোৰ মই জানো। এই মিছা মৰমবোৰ দেখি তুমি সঁচা বুলি ভাবা। তেওঁলোকৰ আচল ৰূপটো তুমি দেখাই নাই। ইমান যদি ক্ষমা খুজিবলৈ মন গৈছে তুমিয়ে খোজা, মই নোৱাৰোঁ। শুনিলি দাদা, বৈটোক কেনেকৈ কৈ থৈ গ'ল আমাৰ আগতে? বৈ আমাকো তেনেকৈ ব্যৱহাৰ কৰে। হ'ব দে ভণ্টি, তহঁতে বেয়া নাপাবি। মই বাৰু তাইক বুজাম। মা, তুমি কিন্তু বেলেগ নাটক ৰচিব পাৰা দেই। বিয়াত আচৰিত। নাটক ৰচিব নাজানিলে হ'ব নেকি? মই যদি এইখিনি নাটক নকৰিলোঁ হয়, আজিতো তাৰ আগত আমি ধৰাত পৰি গ'লোঁ হয়। হয় দিয়া, মইতো প্ৰথমতে ভাবিছিলোঁৱেই মাইনো এইবোৰ কি কৰিছে। পিছত এনেকৈ ঘূৰি চাওঁতেহে দেখিলোঁ পিছফালে দাদা ৰৈ আছে।
বুদ্ধি হওক বুলি আমি দুখীয়া হ'ব পাৰোঁ কিন্তু ইমান মিছলীয়া নহয় ধন টকা পইচা থাকিলে বুলি মানুহক ইমান বেয়াকৈ ক'ব পাৰেনে এজনক আকৌ ক'লেও কথাবোৰ নুশুনে নহয় মাকৰ মিছা মৰমত ডুব খাই আছে তুমি তাৰ পৰা কিয় তেনেকৈ গুচি আহিলা তুমি মোৰ কথা নুশুনিলা যে মই একো ভুল কৰা নাই সেইকাৰণে মই তেনেকৈ গুচি আহিলোঁ তোমাৰ ভুল থাকক বা নাথাকক এইখন ঘৰত তুমি বোৱাৰী আৰু মায়ে মনত কষ্ট পোৱাকৈ তুমি কিবা এটা কৈছা যিহেতুকে মাক চৰি বুলি ক'লাই যেনিবা কিনো ইমান ডাঙৰ কথা হ'ল এনেই মিছাতে কথাবোৰ বহাই তৰ্ক কৰি কি লাভ আছে চৰি বুলি কৈ দিয়া হ'লে কথাই চেছ সেইজনী তোমাৰ নিজৰ মা নহয় আৰু গতিকে তেওঁলোকে তোমাক ভাল নাপায় এইবোৰ তোমাৰ আগত চব নাটক কৰি থাকে মই তোমাক আৰু কিমান ক'ব লাগে তেওঁলোকে মোক ভাল পায় নে নাপায় সেইটো মই জানো তুমি নক'লেও মই সেইবোৰ কথা ভালদৰে বুজি পাওঁ তুমি যদি জানাই তেনেহ'লে তুমি কিয় মনে মনে থাকা তেওঁলোকৰ ভুলবোৰ ক'ত সেইবোৰ তুমি আঙুলিয়াই নিদিয়া কিয় এদিন সকলো ঠিক হ'ব তেওঁলোকেও এদিন সকলোবোৰ বুজি পাব গতিকে মই মনে মনে থাকোঁ ভাল হ'ব বুলি এনেকৈ মনে মনে হাত সাৱটি বহি থাকোঁতে চাবা এদিন তুমি নভবা ঘটনা ঘটাই দিব তেওঁলোকৰ চাল চলনবোৰ মোৰ একেবাৰে ভাল নালাগে হ'ব দিয়া সেইবোৰ কি হয় পিছত দেখা যাব বাৰু প্ৰথমে মই কি কৈছোঁ সেইটো শুনা তুমি মা আৰু ভণ্টিক চৰি কৈ থৈ আহা তুমি মোৰ কথা কিয় নুশুনা মই তেওঁলোকক চৰি নকওঁ বুলি কৈছোঁ নহয় নকওঁ মায়ে মোক কি বুলি কৈছে জানা মোৰ বিয়াত যিখিনি গহনা তোমালোকৰ ঘৰৰ পৰা দিছিলা সেইখিনি গহনা ঘূৰাই দিবলৈ কৈছে সেইবোৰ গহনা হেনো মোক দিয়া নাই মানুহে বেয়া বুলি ক'ব বুলি মানুহক দেখাই পেলাইহে দিছিলে এতিয়া মোক খুজিছে মই আকৌ সেইখিনি গহনা তেওঁলোকক কিয় দিম খুজিলে বুলিয়ে দিমনে ময়োতো ঘৰৰ পৰা যৌতুকীয়া সম্পত্তি বহুত আনিছোঁ সেইখিনি সম্পত্তি নহ'লে ঘূৰাই দিবলৈ কওঁ মই তোমাৰ কথা বুজিছোঁ তুমিওতো মোৰ কথা বুজা তুমিয়ে যদি মোক নুবুজা তেনেহ'লে মোক কোনে বুজিব মা আৰু ভণ্টিৰ কথা মই ভালদৰে জানো তথাপিও ঘৰখনত অশান্তি নহওক বুলিয়ে কৈছোঁ যোৱা একো নহয় তুমি তেওঁলোকক চৰি বুলি কৈ থৈ আহা ঘৰখন অন্ততঃ অলপ শান্তিৰে থাকক তেওঁলোকক চৰি বুলি ক'লে তুমি সৰু হৈ নোযোৱা নহয় ঠিক আছে তুমি কৈছা যেতিয়া মই তেওঁলোকক চৰি বুলি কৈ থৈ আহিমগৈ কিন্তু এটা কথা মই মোৰ গহনা পাতিবোৰ তেওঁলোকৰ হাতত তুলি দিব নোৱাৰোঁ মোৰতো চৰি বুলি ক'বলৈও মন নাছিল তুমি কোৱাৰ কাৰণেহে কওঁগৈ আৰু শুনা আজি যি চৰি বুলি ক'লোঁ বাৰে বাৰে কিন্তু মোৰ ভুল নথকাকৈ তুমি মোক ক্ষমা খুজিবলৈ দিব নোৱাৰিবা ভুল কৰি ক্ষমা খুজিব পাৰি কিন্তু ভুল নকৰাকৈ মই ক্ষমা খুজিব নোৱাৰোঁ মোৰো সন্মানৰ কথা আছে আমি দুখীয়া হ'লোঁ বুলিয়ে আমাৰ কি মান সন্মান নাই নেকি হ'ব দিয়া মা আৰু ভণ্টিৰ কথা মই ভালদৰে জানো তুমি নক'লেও মা আৰু ভণ্টিৰ কথা মই ভালদৰে জানো মই এইখন ঘৰত সৰুৰ পৰাই ডাঙৰ হৈছোঁ মা এই মাহত মোক আৰু এডাল সোণাচেন দিব লাগিব তুমি দাদাক কথাটো ক'বা হ'ব দে ক'ম বাৰু মোৰ যে দাদাক এনেকৈ বস্তু খুজি খুজি ল'বলৈ বহুত খং উঠে সেইকাৰণে কৈ আছোঁ যিমান পাৰা সোনকালে মোক কোম্পানীটো মোৰ নামত কৰি দিয়া মা ভণ্টি চৰি কি হ'ল তেতিয়া দেখোন খেনটো হৈ গৈছিলি এতিয়া ফেঁচাটো হৈ কিয় আমাৰ ওচৰত ক্ষমা খুজিবলৈ আহিছ তই চাগে ভাবিছিলি পলাশে তই যি কওঁ তাকেই শুনিব তেনেকুৱা কেতিয়াও নহয় পলাশে মোক বহুত ভাল পায় আৰু বহুত বিশ্বাস কৰে মই মোৰ মিছা মৰমেৰে তাক বান্ধি ৰাখিছোঁ গতিকে আগলৈ এনেকুৱা কাম কৰাৰ আগতে 10 বাৰ ভাবিবি আৰু যদি মোক কোনোবা দিনাখন খং উঠে তোক ঘৰৰ পৰা বাহিৰ কৰি দিম আৰু তই যিমানেই নক পলাশে তোৰ কথা কেতিয়াও নুশুনে মই তাক যি বুলি কওঁ সি তেনেকৈয়ে শুনিব আৰু তেনেকৈ মানি ল'ব আপুনি কি বুলি ভাবিছে মই মোৰ ভুল হোৱা বুলি মানি লোৱা বুলি ভাবিছে নেকি সেই কথা নহয় মই পলাশৰ কথা শুনিও আপোনাক চৰি ক'বলৈ অহা নাই যাতে ঘৰখন শান্তিৰে থাকক সেই বুলি ভাবিহে চৰি ক'বলৈ আহিছোঁ যাতে পলাশৰ মনটো ভাল হৈ থাকে আপোনালোকেতো ক্ষমাৰ যোগ্যই নহয় আপুনি এনেই চিঞৰ বাখৰ কৰি থাকি লাভ নাই এজনী ইমান সাহ তাই মোৰ মুখে মুখে কথা কৈ থৈ গ'ল এইক মই চাই ল'ম বৌ তুমি ইয়াত কি কৰি আছাহি মই তোমাক ব্ৰেকফাষ্ট ৰেডি কৰিবলৈ কৈছিলোঁ নে নাই মুখখনৰ কথাকেইটা দেখোন বৰ ডাঙৰ ডাঙৰ কোনেও দেখোন বলে নোৱাৰে ব্ৰেকফাষ্টটোৱে নিজে বনাই খাব নোৱাৰা নিজেই বনোৱাগৈ মই নোৱাৰোঁ বৌ তুমি কিয় পাহৰি গৈছা তুমি যে গাঁৱৰ এজনী দুখীয়া ঘৰৰ ছোৱালী আমি যি কওঁ তুমি তাকেই শুনিব লাগিব এইখন ঘৰত ৰাণী হৈ থাকিবলৈ তোমাক বিয়া পাতি অনা নাই তুমি এইখন ঘৰত থাকিবলৈ হ'লে এইখন ঘৰত চাকৰণিৰ দৰে থাকিব লাগিব মা আৰু মই যি কওঁ তাকেই শুনিব লাগিব এনেওনো কিমান দিন ৰাণী হৈ থাকিবা আৰু বেছি দিন নাই এইখন ঘৰততো তুমি আৰু দাদা চাকৰৰ দৰে থাকিব লাগিব এইখন ঘৰত ৰাণী হ'ম মই এইখন ঘৰত ৰাণী হৈ থাকিবলৈ অহা নাই কিন্তু মই এটা কথা বুজি পোৱা নাই তুমিও এজনী ছোৱালী মানুহ তুমি এইখন ঘৰৰ ৰাণী কেনেকৈ হৈ থাকিবা তুমিওতো এখন ঘৰলৈ বোৱাৰী হৈ যাব লাগিব কি ক'লি তই মই এইখন ঘৰৰ পৰা ক'লৈকো নাযাওঁ মই ইয়াতে থাকিম আৰু এইখন ঘৰৰ মালিকনী হৈ থাকিম যিদিনাখনে এইখন ঘৰৰ প্ৰপাৰ্টিৰ কাগজ মোৰ হাতত পৰিব সেইদিনাখনেই জানি ল'বি তহঁতে ঘৰৰ পৰা ওলাব লাগিব আৰু পথৰ ভিখাৰী হৈ থাকিব লাগিব তোক মই মোৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰিবলৈ কৈছোঁ তই সেইটো কৰগৈ আৰু এটা কথা শুন এইবোৰ কথা যাতে দাদাৰ কাণত নপৰে কেনেবাকৈ যদি এইবোৰ কথা দাদাৰ কাণত পৰে চাবি কিন্তু তোৰ অৱস্থা মই কেনেকুৱা কৰিম ভণ্টি দাদা তই বৈৰৰ লগত এনেকুৱা ব্যৱহাৰ কিয় কৰিছ নাই দাদা তাৰমানে বৌয়ে মোক হ'ব বেছি নাটক কৰিব নালাগে মই সকলোবোৰ কথা শুনিছোঁ শুনিলি যদি ভালেই হ'ল তোক মই এইবোৰ কথা কম বুলি ভাবিও ক'ব পৰা নাছিলোঁ দেউতাৰ কোম্পানীৰ ওপৰত অকল তোৰে অধিকাৰ নাই মোৰো সমান অধিকাৰ আছে ঠিক আছে তহঁতক সম্পত্তি লাগে ন সম্পত্তিৰ কাৰণেই তহঁতে মোক মিছা মৰম দেখুৱাই থাক আৰু মই নোহোৱা সুযোগ লৈ মোৰ পত্নীক তহঁতে বেয়া বেয়া ব্যৱহাৰ কৰ হ'ব
মোৰ কোনো আপত্তি নাই। এই সম্পত্তিত আজিৰ পৰা মই কোনো মাত নামাতো। এইবোৰ সকলো সম্পত্তি তোৰ নামত কৰি ল। মোৰ কোনো আপত্তি নাই। মই এইখন ঘৰৰ পৰা আজিয়ে ওলাই যাম। সাগৰিকা, আহা, আজিৰ পৰা আমি ইহঁতৰ লগত একেলগে নাথাকোঁ। আমি বেলেগে থাকিম। পলাশ, আমি এতিয়া ক'লৈ যাম? আহোঁ বুলি এনেকৈ ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়াতো তোমাৰ কোনো চাকৰিও নাই। সকলোবোৰ এৰি থৈ গুচি আহিলা। এতিয়া আমি ক'ত থাকিম, কি কৰিম? এইবোৰ দেখোন একো চিন্তাই নকৰিলোঁ। তুমি সেইবোৰ চিন্তা নকৰিবা। মই বিচাৰিলে ভাল কোম্পানীত চাকৰি পাই যাম। মই চাকৰি বিচাৰিলে ভাল পোষ্টতে চাকৰি পাই যাম, কাৰণ মোৰ এক্সপিৰিয়েঞ্চ আছে। এইবোৰক লৈ তুমি টেনশ্যন নল'বা। তুমি এইখন ঘৰত মা আৰু ভণ্টিৰ বহুত অত্যাচাৰ সহ্য কৰিলা। এতিয়া আৰু সহ্য কৰি থাকিব নালাগে। আচলতে মই এইখন ঘৰৰ পৰা আৰু আগতেই ওলাই আহিব লাগিছিল। মোৰ তাত থাকি একো লাভ হোৱা নাই। লাভ হৈছে কেৱল মা আৰু ভণ্টিৰ। মই কোম্পানীটো বহুত ওপৰলৈ উঠাই নিলোঁ। এতিয়া সকলোবোৰ ভণ্টিক এৰি দি থৈ গুচি আহিবলগীয়া হ'ল। কিন্তু আমি এতিয়া ক'লৈ যাম? মই সকলো ঠিক কৰি থৈছোঁ। আহা, সাগৰিকা, আজিৰ পৰা আমি এই ঘৰটোতে থাকিম। ঘৰটো সৰু যদিও বৰ ধুনীয়া। এইটো মোৰ বন্ধু এজনৰ ঘৰ। এই ঘৰটো সি আজিকালি ভাড়া দিয়ে। মোৰ পৰা ভাড়া বিচৰা নাই। আমি যিমান দিন থাকোঁ এই ঘৰটোতে থাকিব পাৰিম, যেতিয়ালৈকে মোৰ একো এটা কৰ্ম সংস্থাপন নহয়। তেওঁক বহুত বহুত ধন্যবাদ, আমাক যে ইমান ধুনীয়া ঘৰ এটা থাকিবলৈ দিছে। আহা, ভিতৰলৈ যাওঁ। মা, এতিয়া উঠিছাহে নেকি? বৰ টোপনি আহি আছিলোঁ। তুমি যে মহাৰাণীৰ দৰে শুই আছিলা ইমান দেৰিলৈকে। মোৰ ব্ৰেকফাষ্ট ক'ত আৰু টিফিন ক'ত? তুমিতো ঘৰত আৰামত থাকা। মইহে জানো অফিচত মোৰ কিমান কষ্ট হয়, কিমান মাথা মাৰি থাকিব লাগে। আৰামত বহি বহি খাবলৈ পাইছা যে সময়মতে মোৰ যোগাখিনিও কৰি দিব নোৱাৰা। তোমাক এনেই ঘৰত খুৱাই বুৱাই ৰাখি আছোঁ মই। মাজনী, তই তোৰ মাৰৰ লগত এনেকৈ কথা পাতিছ যে? মইতো তোৰ চাকৰ নহয় ন? চাকৰ নহয় কি? তুমি কি কৰা? মই এটা কোম্পানী চম্ভালি আছোঁ। তোমাৰতো ইনকাম বুলিবলৈ 1 টকাও নাই। যিমান ইনকাম কৰিছোঁ সকলোবোৰ মই কৰিছোঁ। কিন্তু এইবোৰ সম্ভৱ হ'ল কাৰ কাৰণে? এইবোৰতো চব মোৰ কাৰণেই হৈছে ন? নহ'লেতো গোটেই ঘৰৰ সা সম্পত্তিবোৰ 2টা ভাগ হ'ল হয়। এইবোৰতো চব তই মোৰ কাৰণেই পাইছ ন? সেইবোৰ কথা কৈ তুমি মোক এতিয়া ইম'চনেল কৰিব নালাগে। এইখন ঘৰত যদি তোমাৰ থাকিবলৈ মন আছে, তেনেহ'লে চাকৰৰ দৰে চব কাম তুমি কৰিব লাগিব সময়মতে। মোক সময়মতে ব্ৰেকফাষ্ট আৰু টিফিন ৰেডি কৰি দিব লাগিব অফিচলৈ যোৱাৰ আগত। তুমি 9টা বজালৈ শুই থাকিলে নহ'ব নহয়। এইবোৰ কৰিব পাৰা যদি ইয়াত থাকিব পাৰিবা, আৰু নোৱাৰা যদি ঘৰৰ পৰা ওলাই যাবা। মই তোমাৰ ঠাইত কাম কৰা মানুহ এজনী ৰাখি ল'ম। তোমাক মই এনেই খুৱাই বুৱাই ৰাখি থাকিব নোৱাৰোঁ। গুণগুণ, তই এইবোৰ কি কৈছ? তই মোক ঘৰৰ পৰা ওলাই যাবলৈ ক'ব পৰা হ'লি? কৈছোঁ। এইখন মোৰ ঘৰ। এই সকলো সা সম্পত্তি মোৰ। এইখন ঘৰ মোৰ মতে চলিব। মই আন কাৰো কথা নুশুনো। তুমি কোনো কামৰ মানুহ নহয়। তোমাক ইয়াত ৰাখি থকা কোনো প্ৰয়োজন নাই। ওলোৱা তুমি মোৰ ঘৰৰ পৰা। মই কি কৈ আছোঁ শুনা নাই নেকি? ওলোৱা বুলি কৈছোঁ, ওলোৱা। আজিহে শান্তি পাইছোঁ। এতিয়া মই মোৰ ঘৰখনত মোৰ মতেই দি থাকিব পাৰিম। কিমান যে ভাল লাগিছে। পলাশক ঘৰৰ পৰা উলিয়াই দিয়ে মই ডাঙৰ ভুল কাম কৰিলোঁ। সি ওলাই যোৱা দিনাখন মই তাক ৰাখিব লাগিছিল। সি মোৰ সতীয়া ল'ৰা হ'লেও কোনো দিনাখনে মোৰ লগত তৰ্ক কৰা নাছিল। মোক ঘৰৰ পৰা ওলাই যাবলৈ কোৱা নাছিল। মই যি বিচাৰিছিলোঁ সি মোক তাকেই দিছিল। মই তাৰ কথা এবাৰো নাভাবিলোঁ। তাক মই ঘৰৰ পৰা বাহিৰ কৰি দিলোঁ, আৰু ছোৱালীজনীৰ নামতেই সকলো সা সম্পত্তি কৰি দিলোঁ। তাইৰ নামত সা সম্পত্তিবোৰ হোৱাৰ কাৰণে তাই আজি মোক ঘৰৰ পৰা উলিয়াই দিলে। হে ভগৱান, মোক কিবা এটা ৰাস্তা দিয়া। মোৰ উপায় নাইকিয়া হ'ল দেখোন। মই এতিয়া ক'লৈ যাওঁ, ক'ত থাকোঁ, কি খাওঁ, কি কৰোঁ বাৰু? পলাশ, মই কেতিয়াও ভবা নাছিলোঁ মই যে এনেকৈ এটা ইণ্টাৰভিউ মাৰি চাকৰি পাম। আজি মোৰ মনটো বহুত ভাল লাগিছে জানা। তুমি এনেকৈ হাঁহি থকা দেখি মোৰো মনটো বহুত ভাল লাগিছে। আৰু এটা ভাল খবৰ আছে জানা। কাইলৈ মোক এটা মাল্টিনেশ্যনেল কোম্পানীত জইন কৰিবলৈ মাতিছে। হয় নেকি? ভালেই হৈছে দিয়া। ভগৱানে যি কৰে ভালেই কৰে। শুনা, আমি সোনকালে মাটি অলপ লৈ ঘৰ বনোৱাৰ ব্যৱস্থা কৰিম। কিমান আৰু লোকৰ ঘৰত থাকিম। হ'ব দিয়া। ব'লা এতিয়া সোনকালে ঘৰলৈ যাওঁ। আহা আকৌ। সাগৰিকা, এইফালে আহাচোন। ইজনী মা দেখোন। কিয় বা এনেকৈ ইয়াত বহি আছেহি? মা, তোমাৰ কি হৈছে? কিয় ইয়াত এনেকৈ বহি আছাহি? পলাশ, তই মোক ক্ষমা কৰি দিবি অ'। মই তোৰ লগত বহুত অন্যায় কৰিলোঁ। বোৱাৰী, তুমিও মোক ক্ষমা কৰি দিবা। কি হৈছে মা? তুমি কিয় কান্দিছা? গুণগুণে মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে। কি? বাবা, তাই মোক ঘৰৰ পৰা বাহিৰ কৰি দিছে। মই যে তহঁতক ঘৰৰ পৰা বাহিৰ কৰি দিছিলোঁ, এয়াই শাস্তি পাইছোঁ। ভগৱানে মোক তাইয়ে শাস্তি দিছে। মই তহঁত দুটাক কথা পাতি থকা দেখিছোঁ, কিন্তু তহঁতক মাত দিবলৈ সাহ কৰা নাই। মই তহঁতৰ লগত বহুত অন্যায় কৰিলোঁ। মোক তহঁতে ক্ষমা কৰি দে অ'। মই জানো মই ক্ষমাৰ যোগ্য নহয়। তহঁতে তথাপিও মোক ক্ষমা কৰি দে অ'। হ'ব মা, তোমাক আমি বেয়া পোৱা নাই। তুমি আমাক ক্ষমা খুজিব নালাগে। উঠা, আহা, মোৰ লগত আহা। মই তোৰ লগত কলৈ যাম? মই য'ত আছোঁ তালৈকে আহা। মই তোক থাকিবলৈ ঘৰ এটাও নিদিলোঁ। তই এতিয়া ক'ত আছ, কেনেকৈ আছ? মই বন্ধু এজনৰ ঘৰত আছোঁ। তাৰ ঘৰটো আগতে বেলেগক ভাড়া দিয়ে, কিন্তু মোৰ পৰা ভাড়া লোৱা নাই। সি মোক সহায় কৰিছে বিপদৰ সময়ত। তোৰ বন্ধু এজনে তোক সহায় কৰিছে বিপদত, কিন্তু মই তোৰ মা হৈও মই তোক সহায় নকৰিলোঁ। তোক মই বিপদলৈ ঠেলি দিলোঁ। সেইবোৰ কথা বাদ দিয়া মা। আহা,
মোৰ লগত আহা তালৈকে। মই তহঁতৰ লগত নাযাওঁ যা, তহঁত যা, মই ইয়াতে থাকিম, মই ইয়াৰে যোগ্য। মা, হৈ যোৱা কথাবোৰ বাদ দিয়ক, আহক, আমি য'ত আছোঁ তালৈকে আহক। আহা মা, সেইবোৰ কথা বাদ দিয়া, আহা। বল তেনেহ'লে।